অশ্ব বা পিছুমুৰীয়া বা পাইলছ। এই ৰোগ সাধাৰণতে যকৃতৰ দোষ, কোষ্ঠকাঠিন্য, অতিৰিক্ত আহাৰ খালে, বেছিকৈ মছলাযুক্ত খাদ্য খালে, উত্তেজক দ্ৰব্য খালে, অখাদ্য খোৱাৰ কাৰণেও এই বেমাৰ হয়। শৰীৰত পানীৰ পৰিমাণ কমি গ'লেও হ'ব পাৰে। কেতিয়াবা শৌচাগাৰত অপৰিষ্কাৰ হৈ থাকিলেও এই বেমাৰ হয়। বহুত সময় টান বস্তুত বহি থাকিলেও এই বেমাৰ হয়। এই বেমাৰৰ লক্ষণ সাধাৰণতে মলদ্বাৰৰ ভিতৰ বা বাহিৰত সৰু সৰু ঘাঁ হয়। সাধাৰণতে বিষ নহয়। মলদ্বাৰেদি পিছত পায়খানাৰ লগত বা এনে তেজ পৰে। মলদ্বাৰ জ্বলা পোৰা কৰে। কেতিয়াবা খুব বিষ হয়, শৌচ টান হয়, বাৰে বাৰে শৌচ কৰিবলগীয়া হয়। কেতিয়াবা বমি বাহিৰলৈ ওলাই যায়। বমিদাৰত কেতিয়াবা খজুৱতিও হয়। তেনে ক্ষেত্ৰত আপোনালোকে কচুৰ থুৰ কণ জলকীয়াৰ সৈতে পাতত দি খালে অশ্ব ৰোগ ভাল হয়। এনেদৰে কেইদিনমান খালে আপোনালোকৰ এই ৰোগ আৰোগ্য হ'ব। মোৰ ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।